মুক্ত বন অঞ্চলত বসবাস কৰি আছোঁ। আজি প্ৰায় 30-35-40 বছৰ ধৰি বসবাস কৰি আছোঁ। ইয়াত আমাৰ কিবা চৰকাৰৰ ফালে কিবা ৰেকৰ্ড পাতিও আছে, ভূমিহীন বুলি আমি আছোঁ মানুহ। এতিয়া যিটো এভেকশ্যনৰ নোটিছ দিছে আমাৰ, এই নোটিছ ক্ষেত্ৰত আমাৰ এতিয়া ধান চাউল বহুত কেঁচা হৈ আছে। আমি 2 মাহ সময় পাম বুলি আমি অসম চৰকাৰৰ তাত মামাৰ তাত আমি অনুৰোধ জনাইছোঁ, যাতে আমাক 2 মাহ সময় দিয়ে, যে তেওঁলোকে যিটো আইন কৰিব সেইটো আমি মানি লৈছোঁ। আমাৰ যিটো ভূমিহীন ক্ষেত্ৰ এইটো আমাৰ দাবী, আমাৰ সুৰক্ষা মাটি বাৰী নাই, যাতে আমাক তেখেতে আমাৰ সুৰক্ষা দিব পাৰে, সেইটো কাৰণে আশা অনুৰোধ কৰিছোঁ। আমি প্ৰায় 40 বছৰ ওপৰত হ'ল আমি এই লতুমাৰী মুক্ত বনাঞ্চলত আমি বসবাস কৰি আছোঁ। কিজানি আমাৰ 12-13 ঘৰ মানুহ আছে। আমি এতিয়া শুনা পাইছোঁ যে নোটিছ হোৱাৰ পিছত শুনা পাইছোঁ যে NC হৈ আছে। এইটো ইয়াতে আমাৰ এতিয়া নোটিছ আহিছে। আমাৰ এতিয়া যি সময় নোটিছটো আহিছে এই সময়টোতো আমাৰ একদম অন্তিম সময় হ'ল, কাৰণ আমাৰ ধান এইটো আমাৰ জীৱিকা। এতিয়া যদি আমি ধানখিনিৰ কাৰণে অলপ সময় দিয়ে আমাৰ উপযুক্ত মহোদয়া, যে ধানখিনি নিবৰ কাৰণে যদি আমাৰ সময় দিয়ে, তেওঁ আমি অনুৰোধ জনাইছোঁ। আৰু এটা কথা হ'ল আমি ভূমিহীন, আৰু আমাৰ ইয়াত ভূমিহীন চাৰ্টিফিকেট আছে। কিছু কিছু ঠাইত আমাৰ NC যিবিলাক আছে, আমাৰ স্কুল মাদ্ৰাছা বহুত আছে। এইবিলাক চাই পেলাই আমাক যাতে এইটো জেগাতে ঠাই দিব বিচাৰে, আৰু এইখিনিত আমাৰ যে আমি এভেকশ্যন মানিছোঁ, আমি যিটো নোটিছ দিছে এইটো ইয়াৰ ওপৰত আমি সন্তুষ্ট আছোঁ, কিন্তু সমৰ্থন কৰিছোঁ চৰকাৰক। কিন্তু আমাৰ সময়টো দিব লাগিব, এইটো আমাৰ দাবী আৰু অনুৰোধ কৰিছোঁ আমি চৰকাৰক। মানে আমিতো আজি নোটিছটো পাইছোঁ, 8 তাৰিখে নোটিছ পাইছোঁ। নোটিছটো চৰকাৰে যি হিচাপে দিব লাগিছিল দিছে। আমি চৰকাৰী মাটিতেই আছোঁ আগৰ পৰা। আমি 74ৰ পৰা ইয়াতে আছোঁ। আমাৰ তাত কাগজো আছে, ফৰেষ্টৰ ফালৰ পৰা দিয়া হৈছিলে। 74ৰ কাগজ আছে। আমি ইমান দিন ধৰি যে ইয়াত বসবাস কৰি আছোঁ। আমাৰ চৰকাৰৰ কাছত মানে এটা দাবী যে আমাৰ 2 মাহৰ সময় যে মানে বঢ়াই দিয়ে, যে আমাৰ ধান খেতি আছে, তামোল গাছ আছে, ধান এতিয়া আহি আছে। ইয়াতে যিমান ৰাইজ আছে গোটেইখিনি গৰীব দুখীয়া মানুহ, এই ধানৰ ওপৰত নিৰ্ভৰ কৰি খায়। ধানটো আহি আছে, সেইকাৰণে মই চৰকাৰৰ কাছত মই নিম্ন আবেদন জনাইছোঁ যে চৰকাৰে আমাৰ 2 মাহৰ সময় যেন বঢ়াই দিয়ে। মুক্ত বন অঞ্চলত বসবাস কৰি আছোঁ। আজি প্ৰায় 30-35-40 বছৰ ধৰি বসবাস কৰি আছোঁ। ইয়াত আমাৰ কিবা চৰকাৰৰ ফালে কিবা ৰেকৰ্ড পাতিও আছে, ভূমিহীন বুলি আমি আছোঁ মানুহ। এতিয়া যিটো এভেকশ্যনৰ নোটিছ দিছে আমাৰ, এই নোটিছ ক্ষেত্ৰত আমাৰ এতিয়া ধান চাউল বহুত কেঁচা হৈ আছে। আমি 2 মাহ সময় পাম বুলি আমি অসম চৰকাৰৰ তাত মামাৰ তাত আমি অনুৰোধ জনাইছোঁ, যাতে আমাক 2 মাহ সময় দিয়ে, যে তেওঁলোকে যিটো আইন কৰিব সেইটো আমি মানি লৈছোঁ। আমাৰ যিটো ভূমিহীন ক্ষেত্ৰ এইটো আমাৰ দাবী, আমাৰ সুৰক্ষা মাটি বাৰী নাই, যাতে আমাক তেখেতে আমাৰ সুৰক্ষা দিব পাৰে, সেইটো কাৰণে আশা অনুৰোধ কৰিছোঁ। আমি প্ৰায় 40 বছৰ ওপৰত হ'ল আমি এই লতুমাৰী মুক্ত বনাঞ্চলত আমি বসবাস কৰি আছোঁ। কিজানি আমাৰ 12-13 ঘৰ মানুহ আছে। আমি এতিয়া শুনা পাইছোঁ যে নোটিছ হোৱাৰ পিছত শুনা পাইছোঁ যে NC হৈ আছে। এইটো ইয়াতে আমাৰ এতিয়া নোটিছ আহিছে। আমাৰ এতিয়া যি সময় নোটিছটো আহিছে এই সময়টোতো আমাৰ একদম অন্তিম সময় হ'ল, কাৰণ আমাৰ ধান এইটো আমাৰ জীৱিকা। এতিয়া যদি আমি ধানখিনিৰ কাৰণে অলপ সময় দিয়ে আমাৰ উপযুক্ত মহোদয়া, যে ধানখিনি নিবৰ কাৰণে যদি আমাৰ সময় দিয়ে, তেওঁ আমি অনুৰোধ জনাইছোঁ। আৰু এটা কথা হ'ল আমি ভূমিহীন, আৰু আমাৰ ইয়াত ভূমিহীন চাৰ্টিফিকেট আছে। কিছু কিছু ঠাইত আমাৰ NC যিবিলাক আছে, আমাৰ স্কুল মাদ্ৰাছা বহুত আছে। এইবিলাক চাই পেলাই আমাক যাতে এইটো জেগাতে ঠাই দিব বিচাৰে, আৰু এইখিনিত আমাৰ যে আমি এভেকশ্যন মানিছোঁ, আমি যিটো নোটিছ দিছে এইটো ইয়াৰ ওপৰত আমি সন্তুষ্ট আছোঁ, কিন্তু সমৰ্থন কৰিছোঁ চৰকাৰক। কিন্তু আমাৰ সময়টো দিব লাগিব, এইটো আমাৰ দাবী আৰু অনুৰোধ কৰিছোঁ আমি চৰকাৰক। মানে আমিতো আজি নোটিছটো পাইছোঁ, 8 তাৰিখে নোটিছ পাইছোঁ। নোটিছটো চৰকাৰে যি হিচাপে দিব লাগিছিল দিছে। আমি চৰকাৰী মাটিতেই আছোঁ আগৰ পৰা। আমি 74ৰ পৰা ইয়াতে আছোঁ। আমাৰ তাত কাগজো আছে, ফৰেষ্টৰ ফালৰ পৰা দিয়া হৈছিলে। 74ৰ কাগজ আছে। আমি ইমান দিন ধৰি যে ইয়াত বসবাস কৰি আছোঁ। আমাৰ চৰকাৰৰ কাছত মানে এটা দাবী যে আমাৰ 2 মাহৰ সময় যেন মানে বঢ়াই দিয়ে, যে আমাৰ ধান খেতি আছে, তামোল গাছ আছে, ধান এতিয়া আহি আছে। ইয়াতে যিমান ৰাইজ আছে গোটেইখিনি গৰীব দুখীয়া মানুহ,
এই ধানৰ ওপৰত নিৰ্ভৰ কৰি খায় ধানটো আহি আছে সেইকাৰণে মই চৰকাৰৰ কাছত মই নিম্ন আবেদন জনাইছোঁ যে চৰকাৰে আমাৰ 2 মাহৰ সময় যেন বঢ়াই দিয়ে